চামৰা এইখিনি চামৰা হয় ন আৰু এইখিনি গোটেই সমস্ত সৰু সৰু ঢোলবিলাক তাত সোমাই আছে দেখিছে এয়া হৈছে ঢোলৰ বজাৰ যদি খুৰা যদি কিবা যদি প্ৰব্লেম পায় সেইটো পিছত আমি ৰিফ্ৰেছ কৰি দিম নতুন দিম নতুন দিয়ে মানে কিমান দিনৰ ভিতৰত যোগেশ এয়া তোমালোকে এতিয়া বৰ্তমান কি কৰি আছা ইয়াৰ তোমাৰ এইটো ছালৰ নোমটো গুচাই থকা হৈছে ন আৰু লগতে ইয়াত এয়া কিনো এয়া ফুটছাই নি ফুটছাই আৰু চিমেণ্টে মিক্স কৰি পেলাই মানে এনেকৈ নোমবিলাক গুচোৱা হয় একেবাৰে কম বাজেটত মানে খুব ধুনীয়া ভাল কোৱালিটিৰ ঢোল পায় আৰু যিহেতু সৰু ল'ৰা ছোৱালীৰ কাৰণে যিহেতু ৰেডিমেড আপোনালোকে যিবিলাক ঢোল পায় সেইবিলাক ঢোল আপোনালোকে ক'বলৈ গ'লে নিকিনিবই আৰু আহক ইয়ালৈ আহক কেনেকুৱা ঢোল পায় মই কৈ আছোঁ একেবাৰে কম কিমান প্ৰাইজত ঢোল পায় মানে 12 ইঞ্চি কোনবিলাক সেইবিলাক নেকি সেইবিলাক 700 টকা সেইবিলাকতো একদম ধুনীয়া কোৱালিটি মানে তুমি 700 টকাৰ পৰা 9000 টকালৈকে মানে উজাই বজোৱা ঢোলটো কিমান মানে উজাই বজোৱা যিটো ঢোল উজাসকলে যি মানে উজাসকলে যিটো ঢোল বজায় মানে সেই ঢোলটো যিটো কঁঠালৰ সাৰৰ পৰা বনোৱা হয় আৰু সেই ঢোলটোৰ প্ৰাইচ 9000 টকা মানে 9000 টকাত দিলে আপোনালোকে এটা মানে এজন মানে উজাই বজোৱা ঢোল পাই যাব খুব ধুনীয়া ভাল লগা কথা খুব কম প্ৰাইজত আৰু কিবা এটা হ'লেও কম হ'ব না তাৰ পৰা হ'ব কম বেছ কিবা এটা হ'ব না 100-200টা হ'লেও কম দিব লাগিব কিন্তু অঁ ঠিক আছে আপোনালোকে আহিব কম কিবা এটা হ'লেও কম হৈ যাব আপোনালোকে যদি দূৰৰ পৰা আহিছোঁ বুলি কয় কিবা এটা হ'লেও কমাই ল'ব এই বিষ্ণুদা তেনেকুৱা নহয় একদম খুব ধুনীয়া কোৱালিটি আপোনালোকৰ ঢোল পাই যাব কিবা কিবি যদি আপোনালোকে খেলি মেলি পায় তেনেহ'লে আকৌ আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব নমস্কাৰ মোৰ বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ লগতে আপোনালোকৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আজি প্ৰত্যেক বছৰৰ দৰে আজিও এটা ভিডিঅ' বনাবলৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ যিহেতু ৰাহুল বাদ্য ভাণ্ডাৰ আপোনালোকে দেখিয়ে থাকে প্ৰায় সংখ্যক মানুহে দেখি থাকে যে আমাৰ ভিডিঅ' চাই যথেষ্ট সংখ্যক মানুহ আহিছে আৰু আশা ৰাখিলোঁ এয়া দেখিবলৈ পাইছে সকলোখিনি আহি আছে আৰু ক'ত আহিছোঁ কি কথা সকলোখিনি দেখুৱাই যাম সকলোখিনি জানি যাম আপোনালোকে ভিডিঅ'টো সবিশেষ ধুনীয়াকৈ চাই থাকক মানে মই আছোঁ বৰ্তমান ৰাহুল বাদ্য ভাণ্ডাৰত আৰু খুব ধুনীয়াকৈ ইয়াত ঢোল খোল সম্পূৰ্ণৰূপে অৰিজিনেল পোৱা যায় আৰু সকলোৱে জানে আৰু সকলোৱে বুজেও আৰু যথেষ্ট সংখ্যক কাষ্টমাৰো আছে আৰু ব্যস্ততাৰ মাজত আজি সময় পাইছোঁ কাৰণে আজি আহিছোঁ ধুনীয়াকৈ ভিডিঅ'টো বনাবলৈ বুলি আৰু চাই লওক সেইটো এটা ঢোল বৰ্তমান কাম চলি আছে সেইটোৱে হৈছে অৰ্ণা আৰু চাই লওক কোৱা ইয়াৰ ঢোল কেনেকুৱা লাগে আজি কিমান দিনৰ পৰা এওঁ মানে ঢোল তোমালোকে ব্যৱহাৰ কৰি আছা ইয়াৰ পৰাই নিয়া তুমি যিহেতু এজন গায়নো হয় আৰু সেইটো কাৰণে তুমি খোল চোল সকলোৱে যিহেতু ইয়াৰ পৰাই নিয়ে আৰু কেনেকুৱা পোৱাই নাই কণ্ডিশ্যন কেনেকুৱা অৰিজিনেল খোলা দিয়ে নে ৰাইজে কৈ থাকে যে অৰিজিনেল খোলা দিওঁ বুলি অৰিজিনেল খোলা দিয়ে নে নিদিয়ে দিয়ে আৰু এয়া আহিছে এইফালৰ পৰা আহিছে ক'ৰ পৰা আহিছা মালুৱালী দগাঁৱৰ পৰা আহিছে আৰু তোমালোক ক'ৰ পৰা আহিছে কৈ দিয়া নহতীয়া আৰু যথেষ্ট সংখ্যক মানুহ আহে বহুত দূৰ দূৰৰ পৰা আৰু যিহেতু খুব ধুনীয়া ভাল কোৱালিটি বস্তু দিয়াৰ কাৰণে আহে আৰু চাই থাকক সকলোখিনি দেখুৱাই যাম আৰু এই ঢোল যিহেতু টনাবলৈ আহিছিলা ন তোমালোকে আজি বিহু প্ৰগ্ৰেম ক'ত আছে টাউনত আছে আৰু জানিম আমাৰ বিষ্ণুদাৰ মুখেৰে এইবাৰ মানে ব্যৱসায় কেনেকুৱা চলিছে বোলে নেগেৰা কামো চলি আছে দাদা অলপমান বজাই দিয়ক চাপৰ্ট দিছে দাদা কেনেকুৱা পাইছে ঠিকে আছে আপোনাৰ মনৰ পচন্দৰ মতে পাইছেনে মানে কি হৈছে ইয়াত মানে কি হৈছে যিহেতু আজি মানুহৰ বিহু আৰু মানুহৰ বিহুত মানে ভিডিঅ'টো বনাবলৈ আহোঁতে যথেষ্টখিনি পলম হ'ল আৰু
আপোনালোকে জানেই যে ৰাহুল বাদ্য ভাণ্ডাৰ সকলোৰে এখন চিনাকি দোকান আৰু যোৰহাটৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই ইয়াৰ পৰা ঢোলেই হওক খোলেই হওক দবাই হওক সকলো ধৰণৰ যি বাদ্যযন্ত্ৰসমূহ থাকে সেই সকলোখিনি ইয়াৰ পৰা ক্ৰয় কৰি পেলাই মানুহে লৈ যায় আৰু ভাল পাই কাৰণে মানুহে নিয়ে। যিহেতু মোৰ অহা পলম হ'ল আৰু সেইটো কাৰণে ইয়াত আধা সংখ্যক মানে যিটো ঢোলসমূহ ৰাখে মানে সেই গুদাম সম্পূৰ্ণৰূপে খালী হৈ গ'ল। আৰু এতিয়া এই দোকানৰ ভিতৰতে যিখিনি ঢোল আছে আপোনালোকক দেখুৱাইছোঁ। আৰু আজি এইবাৰ বজাৰ কেনেকুৱা এনেই বিষ্ণুদা? মোটামুটি ভালেই। আৰু এনেই এইবাৰ ক'ৰ পৰা মানুহ আহিছে? দূৰৰ পৰা আহিছে। এনেই লোকেশ্যনবিলাক কৈ দিয়া ৰাইজক। ই মানে মানুহটো কি হয়, আপোনালোক কথাটো কৈ দিছোঁ, আগতেও কৈছোঁ, ই মানুহটো বৰ লাজুকী আৰু খুব লাজ কৰে, মানে কথা ক'বলৈ মানে কেমেৰাৰ আগত সম্পূৰ্ণৰূপে লাজ কৰে। আৰু তথাপিতো আহিব আপোনালোকে, খুব মানে ভাল ৰিয়েকশ্যন দিয়ে, খুব মানে যিকোনো বস্তু ভাল কোৱালিটি পাব আপোনালোকে, টপ ক্লাছ মানে। আৰু যদি শুনা বস্তু এটা লৈ গৈছে, লৈ যোৱাৰ পিছত যদি কিবা কমপ্লেইন পায়, সেইটো ছাৰ্ভিচটো কেনেকুৱা দিয়া হয়? ৰিটাৰ্ণ বনাই দিয়া হয়। মানে সেইটো এটা তোমালোকে ৰিপ্লেচমেণ্ট দিয়া নে ৱাৰেণ্টি দিয়া? যদি কিবা এটা বস্তুটো লৈ ৰিপ্লেচ কৰি দিয়া, মানে কিমান বছৰৰ ভিতৰত সেইটো ৰিপ্লেচটো? নতুন ঢোলটো তুমি 2 বছৰ ৱাৰেণ্টি নহয়, মানে ডাইৰেক্ট গেৰাণ্টি দিয়া ন? মানে সেইটো ডাইৰেক্ট যদি খোলাৰ যদি কিবা প্ৰব্লেম ওলায় তেনেহ'লে তুমি ডাইৰেক্ট ৰিপ্লেচ কৰি দিয়া। আৰু যদি এনেই চাউনীবিলাকৰ ৰেট কেনেকুৱা? এনেই চাউনী 3500 টকা। এনেই তোমাৰ ইয়াততো ঢোলৰ বাদেও আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বনোৱা হয়, যিহেতু সকলোৱে জানে। আৰু তোমাৰ মুখে কৈ দিয়ে ইয়াত কি বনোৱা হয়? মাতটো অকণমান ডাঙৰকৈ কোৱা। অঁ, হেৰি কি তবলা, নেগেৰা, খোল, মানে সকলো ধৰণৰ যি চামৰাজাতীয় মানে বস্তু, সেই সকলোখিনি বাদ্যযন্ত্ৰ এওঁ বনোৱা হয়। আৰু এতিয়া এইবাৰ কৰ্মচাৰী কেইজন লাগি আছে? এইবাৰ ধাৰাসাৰটো তোমাৰ এবছৰৰ কষ্টৰ ফল এই বহাগ বিহুটোলৈকে বাট চাই থকা হয় ন? দাদা, দাদা খবৰ খাতি কেনেকুৱা? ভাল লাগি আছে? নেগেৰা বনাই আছে? বাকী ঘৰলৈ যোৱা হৈছে নাই? 2 দিন দেৰিকৈ। আৰু আহিব সকলোৱে খুব ধুনীয়াকৈ। আপোনালোকৰ যদি ঢোল খোল দবা বনাবলগীয়া আছে, আহিব খুব ধুনীয়াকৈ পাই যাব। আৰু কণ্টেক্ট নম্বৰটো এবাৰ কৈ দিয়া আকৌ এবাৰ। আগৰটো আছে নেকি? 9365797934। অঁ, সকলোৱে যোগাযোগ কৰিব। খুব ধুনীয়া এখন দোকান। আৰু ভিডিঅ' সম্পূৰ্ণকৈ বনাব যিহেতু নোৱাৰিলোঁ, আৰু ইয়াৰ পৰা কিছুমান ভিডিঅ' কালেক্ট কৰি পেলাই এই ব্লগত কিছুমান ভিডিঅ' লগাই দিম। আপোনালোকে আশা ৰাখিলোঁ সকলোৱে ভাল পাব। ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আজিলৈ বিদায়। জয় আই অসম।